এইবাৰ আমাৰ বাগিচাত কাম কৰা শ্ৰমিকসকলৰ 2024-25 বৰ্ষৰ বনাঞ্চলৰ সম্পৰ্কত আমি যোৱা 10 আগষ্ট তাৰিখৰ পৰা আমাৰ সোণাৰী শাখাংশৰ অন্তৰ্গত থকা বাগিচাসমূহৰ বনাঞ্চলৰ বিষয়ে আমি আলোচনা আৰম্ভ কৰিছিলোঁ। আৰু ইতিমধ্যে আমাৰ অন্তৰ্গত থকা বাগিচাসমূহ প্ৰায় বনাঞ্চলৰ বিষয়ে আমি চুক্তি শেষ কৰিছোঁ। আৰু আমাৰ দুটা পৰ্যায়তে হয়, যিবিলাক কোম্পানী বাগান সেইটো আমাৰ কেন্দ্ৰীয় সংঘতে আলোচনা কৰি চুক্তি কৰা হয়, আৰু যিবিলাক নেকি মালিকী বাগান সেইবিলাক আমাৰ এই শাখাংশতে আমি আলোচনা কৰি চুক্তি স্বাক্ষৰ কৰা হয়। বিশেষকৈ এইবাৰ আমাৰ শাখাংশৰ কাৰ্যকাৰী সভাত আমি 2024 আৰু 25 বৰ্ষৰ বনাঞ্চলৰ কাৰণে মালিক পক্ষক আমি 20% বনাঞ্চল দিব লাগে বুলি আমি দাবী জনাইছিলোঁ, আৰু সেইমতে আমি আলোচনাৰ মাধ্যমতে ইতিমধ্যে মালিক পক্ষই 20% বনাঞ্চল আমাক দিবলৈ সন্মতি হৈছে, আৰু সেইমতে চুক্তি স্বাক্ষৰিত হৈছে।